তিনি মাহৰ অন্তত মুকলি আকাশৰ তললৈ ৰন্তুপানী ফুকন আৰু বিকাশ অসম। তিনিচুকীয়া কাৰাগাৰৰ সন্মুখত সতীৰ্থই আদৰণি জনোৱাৰ পাছতেই শিৱসাগৰতো দেখা গ'ল অনুৰূপ দৃশ্য। শিৱসাগৰতে দুজন নেতাক জনোৱা হয় উষ্ম আদৰণি। বীৰ লাচিত সেনাৰ মুৰব্বী ৰন্তু পানী ফুকনক মুকলি আকাশৰ তলত পাই উৎফুল্লিত বীৰ লাচিত সেনাৰ সদস্যসকল। শিৱসাগৰৰ দৰিকাপাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ফটকা ফুটাই আদৰণি ৰন্তু পানী ফুকন আৰু বিকাশ অসমক। গামোচা পিন্ধাই আদৰণি দুই নেতাক। আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য ৰন্তু পানী ফুকনৰ। আগন্তুক বিধানসভা নিৰ্বাচনত কোন আঞ্চলিক দলক নৈতিক সমৰ্থন আগবঢ়াব বীৰ লাচিত সেনাই। ৰন্তু পানী ফুকনৰ মন্তব্য হ'ল, এইখিনি কথা আনুষ্ঠানিকভাৱে আলোচনা হ'ব লাগে। তাতে এটা সিদ্ধান্ত নিশ্চিতভাৱে ল'ম। খিলঞ্জীয়াৰ পক্ষত যিসকল থাকিব তেওঁলোকৰ পক্ষত প্ৰত্যেকটো জাতীয় দল সংগঠন থকাটো উচিত। দুই এদিনৰ ভিতৰত সকলো কথা স্পষ্ট কৰিম বুলি মন্তব্য সচিবগৰাকীৰ। বিকাশ অসমৰ বীৰ লাচিত সেনাৰ সদস্য পদ সন্দৰ্ভতো পানী ফুকনৰ মন্তব্য হ'ল, বিকাশ অসমৰ সন্দৰ্ভতো দুই এদিনত সিদ্ধান্ত লোৱা হ'ব বুলি মত পোষণ ৰন্তু পানী ফুকনৰ। ফেচবুকত বীৰ লাচিত সেনাক সমালোচনা কৰাসকলক প্ৰত্যুত্তৰ শৃংখল চলিহাৰ। শক্তি ৰাজপথত, ফেচবুকত নহয়। ব্যুৰো চিফ, শিৱসাগৰ, আছাম ৰিপৰ্টছ লাইভ। এটা কথা আপোনালোকে দেখিছে যে যেতিয়া প্ৰচলিত ব্যৱস্থাটোৰ বিৰুদ্ধে আপুনি যুঁজ আগবঢ়ায় তেতিয়াহ'লে সংগ্ৰামী ঠিকনাটো কাৰাগাৰে হয়। আৰু কাৰাগাৰত যিকেইদিন আমি থাকিলোঁ ইয়াক লৈ কোনো অসন্তোষ আক্ষেপ ভূক্ষেপ আমাৰ একো নাই বা কোনো অসন্তুষ্টিও আমাৰ মাজত নাই। কাৰণ এই সময়ছোৱাত আমাৰ নিজকে আত্মমন্থন চিন্তন বিশ্লেষণ কৰাৰ কাৰণে সুযোগ সুবিধা পালোঁ। আৰু ভৱিষ্যতলৈকে এখন শক্তিশালী গণসংগ্ৰাম আমি কেনেধৰণে আগবঢ়াই লৈ যাব পাৰি তাৰ কিছু ৰূপৰেখা আমি প্ৰস্তুত কৰিবৰ কাৰণে সক্ষম হ'লোঁ। গতিকে এইটোক লৈ কাৰণে আক্ষেপ ভূক্ষেপ নাই। আৰু দ্বিতীয় কথাটো হ'ল, আপোনালোকে দেখিছেই যে এই সময়ছোৱাত মই বিশেষ আজি বক্তব্য ৰাখিব বিচৰা নাই যে আমাৰ এনে দুৰ্যোগৰ প্ৰত্যাহ্বানৰ সময়ত যিসকল শুভাকাংক্ষীয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমাক সহায়ৰ হাত আগবঢ়ালে, আমাক দিহা পৰামৰ্শ দিলে, তাৰ সমান্তৰালভাৱে এই দুৰ্যোগৰ সময়ত আমাৰ সাহস হিচাপে থিয় দিলে, সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিসকল অধিবক্তাই দিনে ৰাতি একাকাৰ কৰি আমাক মুকলি আকাশৰ অনোৱাৰ যিটো বাট তৈয়াৰ কৰিলে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰ লগে লগে উজনি নামনি সৰ্বস্ব আমাৰ যিসকল খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে, বীৰ লাচিতৰ যিসকল সৈনিক আছে, সৈনিকসকল দুগুণ উৎসাহ উৎফুল্লিত হৈছে। আৰু অটল অদম্য অজয় মহামন্ত্ৰৰে দীক্ষিত লালিত পালিত হৈ আহিবলগীয়া সময়ত খুব দৃঢ়তাৰে এই সংগ্ৰামত আগবঢ়াই লৈ যোৱা আজি পণ লৈছে। গতিকে মই ভাবোঁ যে এই জয় আমাৰ খিলঞ্জীয়াৰ জয়। প্ৰায় 110 দিন কাৰাগাৰৰ ভিতৰত থাকিলোঁ। গতিকে এই কথাখিনি আলোচনা কৰিবৰ কাৰণে আমাৰ মজিয়াত আনুষ্ঠানিকভাৱে কোনো আলোচনা ইতিমধ্যে হোৱা নাই। গতিকে দুই এদিনৰ পিছতে আমি আনুষ্ঠানিকভাৱে আমাৰ কাৰ্যনিৰ্বাহক আমি বহিম। গতিকে তাতে এটা সিদ্ধান্ত নিশ্চিতভাৱে ল'ম। কিন্তু বীৰ লাচিত অসমে সদায় নিজৰ অৰাজনৈতিক যিটো চৰিত্ৰ সেই চৰিত্ৰ অক্ষুণ্ণ ৰাখিব আৰু আগবঢ়াই লৈ গুচি যাব। খিলঞ্জীয়াৰ পক্ষত যিসকল থাকিব তেওঁলোকৰ পক্ষত নিশ্চিতভাৱে মই ভাবোঁ যে প্ৰত্যেকটো জাতীয় দল সংগঠন তেওঁলোকৰ পক্ষত থকাটো উচিত। আৰু গতিকে আমি সদায় চাব লাগে যে খিলঞ্জীয়াক যেতিয়া গুৰুত্ব প্ৰদান কৰিব, অসমীয়া মানুহৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামখনক যিসকলে খুব দৃঢ়তা আৰু আন্তৰিকতা আগবঢ়াই লৈ যাব, নিশ্চিতভাৱে অসমৰ ৰাইজ তেওঁলোকৰ পক্ষত থাকিব। মই সোধা প্ৰশ্ন নিশ্চিতভাৱে গম পাব। দুদিনৰ ভিতৰত আমি আলাপ আলোচনাত বহিম। আৰু মই সদায় এটা কথাই গুৰুত্ব দিওঁ, সেইটো হ'ল যে অসমৰ খিলঞ্জীয়া ৰাইজে বীৰ লাচিত অসমক সদায় এটা অৰাজনৈতিক চৰিত্ৰত থকাটো বিচাৰে। গতিকে যেতিয়া আমি ৰাজনৈতিক কথা বতৰাবিলাক কৰোঁ তেতিয়া কোনোবাখিনিত তেওঁলোকে বহু কোনোবাখিনিত দুখ অনুভৱ কৰে। গতিকে তেওঁলোকৰ শ্ৰদ্ধা জনাই আমি সদায় এটা প্ৰক্ৰিয়া আগবঢ়াই লৈ যাম। আৰু সদায় আমি বিচাৰিম যে অসমত যিহেতু আমি খিলঞ্জীয়া মানুহৰ আধিপত্য প্ৰভুত্ববাদৰ কথা কৈছোঁ, ভৱিষ্যতলৈকে খিলঞ্জীয়া মানুহে ৰাজনৈতিক ক্ষেত্ৰখন এটা নিৰ্ণায়ক ভূমিকা লোৱাৰ কথা আমি সদায় সংগ্ৰামৰ পটভূমি ৰচনা কৰিবৰ কাৰণে আমি কৈ আছোঁ। গতিকে আহিবলগীয়া আমি নিশ্চিতভাৱে এই কথাখিনি গুৰুত্ব পাব। বিশেষ কাৰণত বিকাশ আহিবলৈ দুই এদিনতে আলোচনা হ'ব। এজন সংগ্ৰামী আমাৰ সৈনিক, গতিকে সংগ্ৰামী সৈনিক সংগ্ৰামৰ লগতে থাকিব। জাতীয় জীৱনৰ কাৰণে যুঁজা এজন অক্লান্ত সৈনিক সদায় জাতীয় জীৱনৰ সেৱাতে সদায় আত্মসৰ্গিত এটা সমৰ্পিত মনলৈ কাম কৰি যাব। থেংক ইউ। সকলোকে বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ সাংবাদিক বন্ধুসকলক। আৰু খুব অধীৰ আগ্ৰহে ৰৈ আছিলোঁ। বীৰ লাচিত অসমৰ সৈনিকসকলক বহুত মিছ কৰিছিলোঁ, জনসাধাৰণক মিছ কৰিছিলোঁ। আৰু এই যি 110-12 দিনীয়া যিটো যাত্ৰা, এই যাত্ৰাটো মোৰ কাৰণে কেতিয়াও কোনো কাৰণত অভিশাপ কেতিয়াও কোনো কাৰণত নহয়। ইয়াক মই আশীৰ্বাদ হিচাপে লৈছোঁ। আগন্তুক দিনত জাতিটোৰ কাৰণে কাম কৰিবৰ কাৰণে আগবাঢ়ি যাবৰ কাৰণে ই মোক সমল আৰু সাহস আৰু আপোনালোকৰ সকলোৱে সহযোগিতাক মই এই সময়ত ওলগ জনাইছোঁ।
দাদাই ন্যায় পাব লাগিব, দাদাই ন্যায় পোৱাটো বিচাৰোঁ। আৰু যোৱাকালি মই নিউজত দেখিবলৈ পাইছিলোঁ যে জুবিন দা যি আপোনাৰ ক্ষেত্ৰ খুব ধূলিময় বা ধূলাময় হৈ আছিলে, এই ক্ষেত্ৰত কিন্তু আমি প্ৰত্যেকজন অসমীয়াই এইটো দায়িত্ব হয় যে দাদাৰ সেই পবিত্ৰ ক্ষেত্ৰক যাতে আমি সকলোৱে যাতে চাফ চিকুণ কৰি ৰাখোঁ। মই আপোনালোকৰ চেনেলৰ যোগেদি সকলোকে আহ্বান জনাম, এইটো কেৱল আমি বিশেষ এটা গোষ্ঠীক বা বিশেষ এটা পক্ষক দুখ দিলে নহ'ব। চৰকাৰে কেৱল ইয়াত দায়িত্ব নহয় যে জুবিন দাৰ ক্ষেত্ৰখনক মানে আপোনাৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব, তাত যোৱা প্ৰত্যেকজন ব্যক্তিয়ে জুবিন দাৰ গান শুনি ভাল পোৱা প্ৰত্যেকজন ব্যক্তিয়ে যাতে জুবিন দাৰ ক্ষেত্ৰখন সুন্দৰকৈ ৰাখে, পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখে, তাত মোৰ ফালৰ পৰা প্ৰত্যেকজন অসমবাসীক এটা অনুগ্ৰহ থাকিব। ধন্যবাদ। খুব সুখী, আৱেগিকভাৱে বহুবাৰ কান্দিছোঁ, খুব সুখী। আৰু এটা কথা স্পষ্ট, বীৰ লাচিত সেনাৰ চৰিত্ৰটোক লৈ যিবিলাক প্ৰশ্ন মানুহে ফেচবুকত কৰি আছে বা সামাজিক মাধ্যমত কৰি আছে, মই তেওঁলোকক এটা বিনম্ৰ অনুৰোধ জনাওঁ, শক্তি ৰাজপথত, ফেচবুকত নহয়, শক্তি সদায় ৰাজপথত। আজি তিনিচুকীয়াৰ পৰা প্ৰায় 1000ৰ ওপৰত গাড়ী মুখ্য সচিবক আদৰিবলৈ আহিছে। অসমৰ ভূমিপুত্ৰ মানুহ, অসমৰ থলগিৰি মানুহ ওলাই আহিছে। আমি উত্তৰ ৰাজপথত দিওঁ, আমি উত্তৰ ফেচবুকত নহয়, সেইটো স্পষ্ট কথা। বীৰ লাচিত সেনা এটা শক্তিশালী সংগঠন। আমি বিজেপি কংগ্ৰেছৰ ওচৰত দায়বদ্ধ নহয়, আমি অসমৰ থলগিৰি মানুহৰ ওপৰত দায়বদ্ধ। আমাক বিজেপি IT চেলৰ মানুহ, কংগ্ৰেছৰ IT চেলৰ মানুহে আমাক সমালোচনা কৰিলে বীৰ লাচিত সেনা নো মেডালো লৰাব নোৱাৰে, এইটো স্পষ্ট কথা। কংগ্ৰেছ বিজেপি IT চেলে আমাক সমালোচনা কৰি বীৰ লাচিত সেনা নো মেডালো হিলাব নোৱাৰে। সেইটো আজি তিনিচুকীয়াৰ পৰা শিৱসাগৰলৈ আমাৰ যিটো যাত্ৰা হ'ল, হাজাৰ হাজাৰ মানুহৰ যিটো যাত্ৰা হ'ল, সেই যাত্ৰাই ক'লে যে অসমৰ ভূমিপুত্ৰ থলগিৰি মানুহৰ বুকুত বীৰ লাচিত সেনা অসম নামৰ এটা শক্তি আছে আৰু এইটো সদায় থাকিব। আৰু কোনো কাৰণতে জাতিৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব, কোনো কাৰণতে নহ'ব। আৰু মই পুনৰ কৈছোঁ, আমি উত্তৰবিলাক ফেচবুকত ৰিপ্লাই দি নিদিওঁ, আমি ৰাজপথত দিওঁ। ধন্যবাদ।